দেখিছে নহয় এয়া কিমান মচমচীয়া হৈছে আৰু কৰকৰীয়া হৈছে আৰু শব্দ শুনি চাগে আপোনালোকে গমেই পাইছে আৰু এয়া মই ৰৈ যোৱা ভাতেৰে বনাইছোঁ আপোনালোকে ক'লে বিশ্বাসেই নকৰিব চাওকচোন আৰু কিমান ধুনীয়া হৈছে আৰু খাবলৈও যে ইমান সোৱাদ নহয় আৰু বনাবলৈও খুব কম সময় লাগে আৰু আপোনালোকেও ঘৰতে অতি সহজতে এই ৰৈ যোৱা ভাতৰ সহায়ত এই নমকিনবিধ বনাব পাৰিব তেনেহ'লে আহকচোন মইনো এই নমকিনবিধ কেনেকৈ বনালোঁ তাকে চাই লওঁ প্ৰথমতে এয়া মই ভাত লৈছোঁ মই ৰাতিৰে ভাত ৰৈ গৈছিলে এইখিনি মই ফ্ৰিজত ৰাখিছিলোঁ এতিয়া ভাতখিনি লৈ লৈছোঁ এতিয়া আপোনালোকে নমকিন যিমানখিনি বনাব সেই অনুসৰি ইয়াত এটা মিক্সিৰ জাৰ লৈছোঁ তাত মই ভাতখিনি দি দিছোঁ লগতে সোৱাদৰ কাৰণে অকণমান নিমখ আৰু এয়া 2 চামুচ জোখৰ বাটাৰ দি দিছোঁ লগতে এয়া মই শুকান পিঠাগুড়িও 2 চামুচ দি দিছোঁ আৰু এই কাপটোৰ জোখেৰে আধা কাপ পানী দিছোঁ আৰু এতিয়া এইখিনি মিহিকৈ এটা পেষ্ট বনাই ল'ম পেষ্টটো একদম ধুনীয়া মিহি হ'ব লাগিব আৰু এয়া চাওক মই এইখিনি মিহিকৈ মই বনাই লৈছোঁ আৰু এতিয়া এইখিনি বাতি এটালৈ উলিয়াই লৈছোঁ এইখিনি পেষ্ট বনাওঁতে বেছি পানীও ব্যৱহাৰ নকৰিব যদি বেছি পনীয়া হৈ যায় তেতিয়া বেচন বা পিঠাগুড়ি বেছিকৈ মিক্স কৰিবলগীয়া হ'ব তেতিয়া নমকিনটো ইমান মুচমুচীয়া নহ'ব পাৰে হয়তো বেছি টান হৈ যাব পাৰে তাৰপিছত এইখিনিতে এতিয়া ইয়াত মই অকণমান জ্বলাৰ কাৰণে ইয়াত দি দিছোঁ অকণমান জলকীয়া গুড়ি আৰু লগতে 2 চামুচ বেচনো দি দিছোঁ এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত এতিয়া মই এই নমকিনখিনি বনাবৰ কাৰণে এয়া এটা পাইপিং বেগ লৈছোঁ যি নেকি মই কেক বনাওঁতে ব্যৱহাৰ কৰোঁ ক্ৰীম ভৰাবলৈ যদি আপোনালোকৰ এনেদৰে পাইপিং বেগ নাথাকে আপোনালোকে নিমখৰ পেকেট বা চুজিৰ পেকেটো ব্যৱহাৰ কৰিব পাৰে মই এইখিনি পাইপিং বেগত ধুনীয়াকৈ ভৰাই লোৱাৰ পাছত এনেদৰে ওপৰটো পকাই পেলাই ল'লোঁ আৰু আগটো এতিয়া মই ধুনীয়াকৈ কেঁচি এখনৰ সহায়ত কাটি লৈছোঁ আপোনালোকে নমকিনটো যিমান মোটা বা অকণমান কিমান মিহিকৈ বনাব বিচাৰে সেইটো জোখত কাটি ল'লেই হ'ল আৰু আনফালে মই গেছত কেৰাহীখন পাতি ইয়াত তেল দি দিছোঁ ৰিফাইন তেল এতিয়া এইখিনি ভালদৰে গৰম হ'ব দিম যেতিয়া তেলখিনি ভালদৰে গৰম হৈছে এয়া দেখিছে ন মই এনেদৰে হাতৰ সহায়ত টিপি দিছোঁ আৰু দীঘলকৈ ওলাই গৈছে মই অকণমান চুটি কৰি দিছোঁ কেঁচিখনে এনেদৰে কাটি দিছোঁ যেতিয়া চুটি হৈ যাব সেইকাৰণে মই এনেদৰে কেঁচিখনে কাটি এনেদৰে এতিয়া তেলখিনিত যিমানখিনি ধৰিব মই সিমানখিনি দি লৈছোঁ দি লোৱাৰ পিছত এইখিনি এতিয়া মই অকণমান সময় এটা চাইড হ'ব দিছোঁ যেতিয়া এইখিনি অকণমান ওপৰলৈ ধুনীয়াকৈ উঠি আহিছে এতিয়া মই হেতাখনৰ সহায়ত এনেদৰে ইলুটি শিলুটি কৰি দিছোঁ এইখিনি ভাজোঁতে গেছৰ ফ্লেমটো ল' টু মিডিয়াম ফ্লেম কৰি ল'ব আৰু 2 মিনিটমান ভাজাৰ পিছতে এইখিনি ধুনীয়া এটা কালাৰ আহি গৈছে এনেকুৱাতে মই এইখিনি কাঢ়ি দিছোঁ ইয়াতকৈ আৰু ৰঙা কৰি পেলাব নালাগে এনেদৰে এতিয়া মই গোটেইখিনি নমকিন ভাজি ল'ম আৰু এয়া মোৰ চাওক গোটেইখিনি নমকিন ভাজা হৈ গ'ল আৰু এয়া মোৰ ভাতেৰে বনোৱা নমকিন ৰেডি হৈ গ'ল আৰু দেখিছে নহয় কিমান ধুনীয়া বনাবলৈ কিমান সহজ একেবাৰে কম সময়তে আৰু কম ইনগ্ৰিডিয়েণ্টতে এই নমকিনবিধ ঘৰতে বনাব পৰা যায় আৰু খাবলৈও যে বহুতেই সোৱাদ হয় আপোনালোকে যদি এনেদৰে ৰৈ যোৱা ভাতেৰে নমকিন বনাই খোৱা নাই আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এবাৰ বনাই খাই চাবচোন আৰু যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে সৰু ল'ৰা ছোৱালীয়ে এনেও চিপছ কুৰকুৰি খাই ভালেই পায় তেওঁলোকক বজাৰৰ চিপছ কুৰকুৰি আনি দিয়াতকৈ আপুনি এনেদৰে ঘৰতে ৰৈ যোৱা ভাতৰ সহায়ত এই নমকিনবিধ কুৰকুৰি নিচিনাকৈ বনাই দিব পাৰিব আৰু খাবলৈও ভাল লগতে হেল্ডিও হয় যিহেতু আপুনি ঘৰতে বনাই দিব আৰু যদি আপুনি এনেদৰে বনাই ৰাখে ৰাতিপুৱা গধূলা চাহকাপৰ লগতো আপুনি খাব পাৰিব আৰু আপুনি এনেদৰে বনাই এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিলে এসপ্তাহ 10 দিনলৈ খাই থাকিব পাৰিব ই বেয়া হৈ নাযায় আজি মোৰ ৰৈ যোৱা ভাতেৰে বনোৱা নমকিন ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই